যোৱাকালি বজাৰত বস্তু বিকি মানে বহুত টকা পাইছোঁ। যোৱাকালি কাম কৰিব যায় মানে কি ইমান টকা পাইছোঁ মানে আপোনালোকে দেখিলে হয়তো পাগল হৈ যাব। মোৰ ঘৰত যি বস্তু আছে সেইটো আপোনালোকৰ ঘৰত হয়তো নাই আৰু বহুতৰে ঘৰতে নাই। মানে কি ক'ম আৰু মোৰ ঘৰত ইমান বস্তু আছে সেইটো আপোনালোকৰ ঘৰত নাই। মই এক মাহত যিমান টকা ইনকাম কৰোঁ সেইটো হয়তো আপোনালোকৰ মানে কি এক বছৰত ইনকাম কৰিবলৈ অকাদ নাই। এনেকুৱা ধৰণৰ কথাবিলাক আপোনালোকে বহুত দেখি আহিছে আৰু দেখি আছে, বৰ্তমানো দেখি আছে যে কি মই ইমান টকা ইনকাম কৰোঁ, মোৰ ঘৰত ইমান বস্তু আছে। আপোনালোকে মই যিমান ইনকাম কৰোঁ আপোনালোকে মানে ইনকাম কৰিবলৈ অকাদ নাই আপোনালোকৰ। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে দেখি আছে আৰু মানে কি দেখি থাকিবই। আজিকালি যিহেতুকে ছ'চিয়েল মিডিয়াৰ যুগ হৈছে আৰু এইবিলাক বস্তু আপোনালোকে দেখি থাকিবই। ময়ো ভাবিলোঁ যে কি আজি ইয়াৰে ওপৰতে আজি সুন্দৰ ভিডিঅ' এটা বনাম, কাৰণ বহুত দিন আগৰ পৰাই ভাবি আছোঁ যে কি মানে এই ভিডিঅ'টো বনাম বুলি। কিন্তু আজি ভাবিলোঁ কি গৰু নিব আহিছোঁ, এয়া চাওক পথাৰত আহিছোঁ মই, গৰু নিব আহিছোঁ। আজি গৰু নিব আহোঁতে মানে কি ভাবিলোঁ এই ভিডিঅ'টোকে বনাওঁ আৰু আপোনালোককো দুটামান কথা কৈ থৈ যাওঁ। আমি কেতিয়াও টকা পইচা ধন সম্পত্তি লৈ কেতিয়াও অহংকাৰ কৰিব নাপায় আৰু অহংকাৰ কৰিব নালাগে। কাৰণ চাওক মানুহ যিমান সোনকালে ওপৰলৈ উঠি যায় সিমান সোনকালে তললৈ নামিও আহে। চ' কিছুমান কথা ভাবি চিন্তি কিনে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিব লাগে। মই দুটামান দিনৰ পৰা ভাবি আছোঁ যে কি কেইটামান ভিডিঅ' চাই আছোঁ। প্ৰথমতে ক'ব লাগিলে আমাৰ দেৱলতা বাইদেউ, আপোনাৰ মই এটা ভিডিঅ' দেখা পাইছোঁ যে কি আপুনি ইমান টকা ইনকাম কৰিছে, কাম কৰি ইমান টকা ইনকাম কৰিছে। চ' এই ভিডিঅ'টো দেখি পেলাই মোৰ মানে কি অলপ মানে দুটামান কথা ক'ব ইচ্ছা গৈছে। আপুনি কথাটো কোৱাৰ কাৰণে একদম বেয়া নাপাব আৰু মানে কথাটো নোকোৱাকৈ থাকিব নোৱাৰোঁ। চ' সেইকাৰণে এই ভিডিঅ'টো বনাইছোঁ। মই ভিডিঅ'টোত কোৱা কথাখিনি সঁচা নে মিছা আপোনালোকে কমেণ্ট কৰি জনাবলৈ একদম নাপাহৰিব আৰু ভিডিঅ'টো যদি ভাল লাগে প্লিজ শ্বেয়াৰ কৰি দিব। প্ৰথমতে যদি আমি ক'ব যাওঁ, চাওক টকা পইচা সকলোৱে ইনকাম কৰে আৰু কাম সকলোৱে কৰে। হয়তো কিছুমানে বহুত টকা ইনকাম কৰে আৰু কিছুমানে বহুত কম টকা ইনকাম কৰে আৰু কম টকা ইনকাম কৰিও বহুত মানুহ চলি আছে আৰু বহুত টকা ইনকাম কৰিও চলি আছে। আৰু চাওক বাইদেউ, মই আপোনাক এটা কথা কৈছোঁ, আপোনাৰ ভিডিঅ'সমূহ মই আগতে চাইছিলোঁ। আপুনি ঘৰত অমুক কৰিছে, অমুক বনাইছে, অমুক খাইছে, মানে বহুত ভাল লাগিছিল। কিন্তু মই এই মাজতে যিটো আলু বিক্ৰী কৰি পেলাই আপুনি ইমান টকা পাইছে বা ছ'চিয়েল মিডিয়াত দেখাইছে বা বন্ধু বান্ধৱীসকলক গোটেইবিলাকক দেখাইছে মই ইমান টকা পাইছোঁ বা আলু বিকি ইমান টকা পাইছোঁ বা কিবা বেলেগ কাম কৰি ইমান টকা পাইছোঁ, মই এই ভিডিঅ'টো মানে কি চাই পেলাই হজম নহ'ল কথাখিনি আৰু সেইকাৰণে এই ভিডিঅ'টো বনাইছোঁ। ছ'চিয়েল মিডিয়াত দেখাব পাৰিলোঁ হয় যে কি আমি আচলতে কি মোৰ দেউতাই খেতি কৰে আৰু মোৰ দেউতাই অলপ নহয় বহুত বেছি খেতি কৰে আৰু ধান বিকি আমি যিমান টকা পাওঁ সিমান টকা হয়তো আপুনি আলু বিক্ৰী কৰি পোৱা নাই। আৰু ধান বিকি আমি যিমান টকা পাইছোঁ সিমান টকা আমি ছ'চিয়েল মিডিয়াত আজিলৈকে দেখুওৱা নাই বা আপুনি ক'ব নোৱাৰে যে কি তুমি এইটো ভিডিঅ' দেখাইছা, এইটো ভিডিঅ' দেখাইছা, সেইটো আপুনি কেতিয়াও ক'ব নোৱাৰে। আপুনি কৈছে যে কি মই কষ্ট কৰি ইমানখিনি টকা পালোঁ বা মই কষ্ট কৰি ইমান টকা পালোঁ, ইমান টকা পালোঁ, চাওক এইখিনি আপুনি ছ'চিয়েল মিডিয়াত দেখাইছে। আৰু চাওক আপুনি বহুতে হয়তো কমেণ্ট কৰিছে, ভালো কমেণ্ট কৰিছে, বেয়াও কমেণ্ট কৰিছে আৰু আপোনাৰ বেয়া কমেণ্ট বেছি আছে সেইটোত। আপুনি হয়তো কমেণ্ট বক্সটো চেক কৰি চোৱা নাই, কমেণ্ট বক্সটো চেক কৰি চাব, তাতে বহুত বেছি আপোনাৰ বেয়া কমেণ্ট দেখা পাব। আৰু বহুতে আপোনাক কৈছে যে কি আগৰ ভিডিঅ'সমূহ বহুত ধুনীয়া আছিল, বহুত ভাল লাগিছিল, কিন্তু এই ভিডিঅ'টো মানে কি বহুতৰে ভাল লগা নাই। আজিলৈকে চাওক ডিম্পু বৰুৱাই ইমান টকা পায় বা বিকাশ চেত্ৰী, বিকাশ দাই ইমান টকা পায়, কিন্তু আজিলৈকে মানে কি এই ছ'চিয়েল মিডিয়াত কেতিয়াও দেখুওৱা নাই যে কি মই ফেচবুকৰ পৰা ইমান টকা পালোঁ বা কিবা বেলেগ কাম কৰি ইমান টকা পালোঁ, এইটো কোৱা নাছিল। আপুনি মানে যিটো কৈছে যে কি ইমান টকা পাইছোঁ মই আলু বিক্ৰী কৰি কিবা বিক্ৰী কৰি। আৰু চাওক কাম আমিও কৰোঁ, ময়ো কাম কৰোঁ, মই যিমান টকা পাওঁ হয়তো আপুনি সিমান টকা নাপায়। মই এইটো আপোনাক মানে কি একদম চেলেঞ্জ দিব পাৰোঁ। আপুনি এক মাহত কিমান টকা ইনকাম কৰে, তাতকৈ মই 3 গুণ বেছি ইনকাম কৰি মই আপোনাক দেখাম। আৰু শুনক, প্ৰথমতে আপোনাৰ মানে কি ভিডিঅ'সমূহ বহুত ভাল লাগিছিল আৰু প্ৰথমতে আপোনাৰ অহংকাৰ একো নাছিল। মেইন কথা হৈছে সেইটো অহংকাৰ একো নাছিল, কিন্তু এতিয়া যিমান অহংকাৰ হৈছে, ফেচবুকৰ পৰা অলপ টকা পাইছে আৰু আপুনি যিমান নকওক কিয় আপুনি লাখ টকা পোৱা বুলি ক'লেও আমি বিশ্বাস কেতিয়াও নকৰোঁ। কাৰণ ফেচবুকৰ পৰা আপুনি পায় যদি 8, 10, 12 আৰু হায়েষ্ট 15,000 টকা আপুনি ফেচবুকৰ পৰা পায়। চ' এইখিনি টকা পাই কিনে আপোনাৰ মানে কি ইমানে অহংকাৰ হৈছে, মানে ভাষা নাই আৰু ক'বৰ কাৰণে, ইমান অহংকাৰ হৈছে আপোনাৰ। মানে দেখা পালেই গম পায় যে কি মানুহটো দেখা পালেই গম পায়। কাৰণ ফেচবুক চাওক, ফেচবুক হওক বা ইউটিউব হওক, বহুতে টকা ইনকাম কৰি আছে, কিন্তু এনেকুৱা অহংকাৰ কাৰণে আপোনাৰ মানে কি দুদিনতে যেনেকুৱা অহংকাৰ হৈছে। আৰু এটা কথা মনত ৰাখিব যে কি আপুনি পইচাকেইটা ক'ৰ পৰা পাইছে, পইচাবিলাক পাইছে যে কি যিসকল মানুহে আপোনাৰ ভিডিঅ'সমূহ চাই পেলাই ভাল পায়, লাইক কৰে, কমেণ্ট কৰে, সেইসকলৰ কাৰণেহে আপুনি এই পইচাখিনি পাবৰ কাৰণে সক্ষম হৈছে। চ' চাওক ইমান অহংকাৰ কেতিয়াও দেখাব নালাগে। আৰু আপোনাক উদাহৰণ হিচাপে মই এটা কথা ক'ব পাৰোঁ যে কি ৰাণু মণ্ডলে আচলতে ষ্টেচনতহে আছিলে। ষ্টেচনত থকাৰ পিছত মানে কি যিটো গান গাইছিলে, গান এটা গাইছিলে, তেৰি মেৰি গানটো সেনেকৈ গাইছিলে। আৰু সেই গানটো গোৱাৰ পিছত ভাল লাগি পেলাই তেখেতক মানে কি গান গাবৰ কাৰণে লৈ গ'ল, গান গালে, বহুত ধুনীয়াকৈ গান গালে। চাওক ইমান ধুনীয়া মানে কি চাওক চুলি ষ্ট্ৰেট কৰি কিবা একদম
যেন এনেকুৱা হৈছে যেন অহংকাৰত মানে থাকিব নোৱাৰা হৈছে তেওঁ। কিন্তু কি হ'ল এতিয়া বহুত তলত নামি আহিছে চাওক। সেইকাৰণে মই কৈছোঁ যিসকল মানুহে হঠাতে ওপৰলৈকে উঠি যায় সেইসকল মানুহে আৰু হঠাতে তললৈকে নামি আহে, এই কথাটো আপুনি মনত ৰাখিব। চাওক আপোনাৰ ভিডিঅ'সমূহ মানুহে ভাল পাইছে কাৰণে চাই আছে, লাইক কমেণ্ট কৰিছে, কিন্তু যেতিয়া আপোনাৰ ভিডিঅ'সমূহ বেয়া পোৱা হ'ব, তেতিয়া নাচাব, তেতিয়া আপোনাৰ ভিউজ এনেই কমিব। ভিউজ কমিলে চাওক আল্টিমেটলি আপোনাৰ পইচাটোও কমি যাব। চ' সেইকাৰণে অলপমান কিছুমান কথা কওঁতে অলপমান ভাবি চিন্তি ক'ব লাগে। আপুনি ফেচবুকৰ পৰা যিমানখিনি টকা পায় সিমানখিনি টকা মই একদিনত ইনকাম কৰি আপোনাক দেখাব পাৰোঁ, আৰু সেইটো মই আপোনাৰ লগত মই চেলেঞ্জ লাগিব পাৰোঁ। আপুনি যদি মানে জানিব বিচাৰে যে মই কি কাম কৰোঁ, আচলতে মই মানে কি কাম কৰোঁ এইটো ইয়াতে নকওঁ। যদি কিবা আপুনি জানিব লগা থাকে মই কি কাম কৰোঁ, কি কাম কৰি পেলাই আপোনাক টকা পাওঁ বুলি কৈছোঁ, যদি আপুনি এই কথাখিনি জানিব পাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰি পেলাই আপুনি ক'ব, তেতিয়াহ'লে মই ভিডিঅ' যোগে বনাই পেলাই আপোনাক এই কথাখিনি ক'ম। আপুনি ছ'চিয়েল মিডিয়াত বহুত সুন্দৰকৈ ওপৰলৈ উঠি গৈছে, আৰু ওপৰলৈ যাওক, ময়ো ভাল পাওঁ আপোনাৰ ভিডিঅ'সমূহ ময়ো চাওঁ, লাইক কৰোঁ, ভাল লাগে কিবা এটা। কিন্তু মানে এইটো ভিডিঅ' বনাব যিটো ভিডিঅ' মানে মানুহে চাই ভাল পায়, বেয়া নাপায়, সেইটোৱে কথা। যে যিটো ভিডিঅ' চাই মানুহে ভাল পায় তেনেকুৱা ভিডিঅ' তেনেকুৱা কণ্টেণ্ট বনাব, তেতিয়া হয়তো আপুনি এতিয়া যিমান ওপৰলৈ উঠিছে তাতকৈ আৰু দুগুণ ওপৰলৈ উঠি যাব। কিন্তু এই মাজতে এইবিলাক টকা পইচা, মই ইমান টকা পাইছোঁ, ইমান টকা অমুকৰ পৰা ইমান টকা পাওঁ, এইবিলাক কৈ পেলাই যেতিয়া ভিডিঅ' বনাব আপুনি মানে যিমান উঠিছিলে তাতকৈ বহুত তলত নামি যাব। চ' সেইকাৰণে কৈছোঁ আপুনি বহুত ভাল ভাল কণ্টেণ্ট বনাব। মোৰ মনৰ কথাখিনি মই আপোনাক কৈছোঁ, আৰু মানে বহুতৰ মুখৰ পৰা এইখিনি কথাই শুনিছোঁ যে আপুনি ইমান টকাৰে দেখাইছে, টকাৰ লেভেল দেখাইছে, টকা পাই পেলাই আপোনাৰ অহংকাৰ হৈছে। প্ৰথমৰ পৰাই আপোনাৰ ভিডিঅ'সমূহ চাওঁ, বহুত আগৰ পৰাই চাওঁ, বহুত ভাল লাগিছিলে। কিন্তু এই ভিডিঅ'টো মোৰ বহুত বেছি ভাল নালাগিল, যিটো ভিডিঅ'ত আপুনি মানে পইচা দেখাইছে যে মই পইচা ইমান টকা পালোঁ, কাম কৰি ইমান টকা পালোঁ, সেইটো ভিডিঅ' মোৰ মানে বহুত বেছি ভাল নালাগিল। চ' মানে শেষত কৈছোঁ আপুনি মোক এই ভিডিঅ'টোত মানে এইখিনি কথা কোৱাৰ কাৰণে বহুত বেছি বেয়া নাপাব। আৰু বন্ধুসকল ভিডিঅ'টো চাই যদি ভাল পাইছে আৰু মই কোৱা কথাখিনি সঁচা ক'লোঁ নে মিছা ক'লোঁ কিবা, আপোনালোকে এইটো কমেণ্ট কৰি পেলাই জনাব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক, যিমান পাৰে সিমানে শ্বেয়াৰ কৰক, যাতে এই ভিডিঅ'টো গৈ পেলাই আমাৰ দেৱলতা বাইদেউৰ মোবাইলত গৈ কিনে পায়। মানে এই ভিডিঅ'টো তেওঁ যাতে চাব পায়, সেইকাৰণে কৈছোঁ ভিডিঅ'টো যিমান পাৰে সিমানে শ্বেয়াৰ কৰক। আৰু মানে ভিডিঅ'টোত যদি মই সঁচা কথা কোৱা যেন পাইছে তেতিয়াহ'লে কমেণ্ট কৰি পেলাই জনাব, আৰু কমেণ্ট কৰিবলৈ একদমেই নাপাহৰিব।